কোনেও নাজানে আৰু কেতিয়া আৰু কি গোচৰ লাগিব আৰু প্ৰকৃততে কেনেধৰণে দিলৱাৰ হুছেইন মজুমদাৰক হাৰাশাস্তি কৰা হ'ব। এতিয়া প্ৰসংগটো হৈছে আৰম্ভণি হৈছিল এপেক্স বেংক কেলেংকাৰী মেনেজাৰক প্ৰশ্ন কৰা। বিষয়টো এতিয়া দিলৱাৰৰ ডাম্পাৰ, দিলৱাৰ উকিল হয় নে নহয়, সাংবাদিক হয় নে নহয়, এনেধৰণৰ বিষয় লৈ কৈছে। আপোনাৰ কি মত? হয়, চক মানে চৰকাৰে নিজৰ দুৰ্নীতি কেলেংকাৰী স্বজনটোখন ঢাকিবৰ কাৰণে গোটেই বিষয়টো বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰম্ভণিৰে পৰা আমি এই ডিজাইনটো দেখি আহিছিলোঁ। বহু ব্যক্তিয়ে তেওঁলোকৰ মানুহেও এই বিষয়টো এপেক্স বেংক বিষয়টো তেওঁলোকে মুখত মাত নামাতে। এপেক্স বেংকত যে সেই দিনটোত কোনোবাই প্ৰতিবাদ কৰিছিলে, কোনোবা ৰাজনৈতিক দলৰ ভাতৃ সংগঠন অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনে প্ৰতিবাদ কৰিবলৈ যাওঁতে সংবাদ গোষ্ঠীয়ে এই বিষয়বোৰ জল পটপটকৈ তথ্য সহকাৰে উদঙাই দেখুওৱাৰ কথাটো নাইকিয়া কৰি গোটেই কথাটো সংবাদকেন্দ্ৰিক মানে সাংবাদিকগৰাকীৰ ব্যক্তিগত জীৱন কেন্দ্ৰিক কৰিবলৈ চৰকাৰী যন্ত্ৰ বা তেওঁলোকৰ কিছুমান এজেণ্ট মানুহৰ মাজত মেলি দি এই কাম কৰিবলৈ চেষ্টা কৰিছে। আৰু তেওঁলোকে ইয়াত কেইবাটাও পৰিকল্পনা যে বড়ো বিদ্বেষী কথা কৈছে। তেওঁলোকে বিধানসভাৰ অধিৱেশনৰ দিনৰ পৰাই এই যে বিশ্বজিৎ দৈমাৰী, এই আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বা নুমল মমিন তেওঁলোকক কেন্দ্ৰ কৰিও তেওঁলোকে জনজাতীয় বিদ্বেষী চিন্তাৰ কথাটো তেওঁলোকে বেলেগক এইটো মানে মূল বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখিব খুজিছে। অথচ এই জাতি জনগোষ্ঠীসমূহৰ মৌলিক অধিকাৰ তেওঁলোকে মৌলিক যিবোৰ বিষয় এইবোৰ সমস্যা সমাধান কৰা নাই। এতিয়াও ঠিক তেনেকৈ সাংবাদিকগৰাকীৰ বিভিন্ন বিষয়ক ধৰি তেওঁলোকে কথাটো এপেক্স বেংকৰ কেলেংকাৰীত তল পেলাবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে আমি ক'ব খোজোঁ যে এপেক্স বেংককে ধৰি যিবোৰ দুৰ্নীতি চলি আছে, কেলেংকাৰী চলি আছে, সেইবোৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব। আৰু সংবাদ কৰ্মকৰ্তাসকল, সাংবাদিকসকলক, সংবাদ গোষ্ঠী সকলো ব্যক্তিকে মই আহ্বান জনাইছোঁ যাতে এই বিষয়সমূহ কেলেংকাৰী, কয়লাৰ কেলেংকাৰী, এপেক্স বেংকৰ চিণ্ডিকেট, মাটিৰ কেলেংকাৰী, বাগানৰ কেলেংকাৰী এইবোৰৰ পৰা যাতে বিৰত হৈ নাহে। মই 2024 বৰ্ষত কয়লা কেলেংকাৰী সম্পৰ্কত মই 4খন সংবাদ মেল কৰিছিলোঁ। কিন্তু বহু সংবাদ গোষ্ঠীক তেওঁলোকে চৰকাৰে বাধা দিলে বাতৰি পৰিৱেশন। মই তথ্য সহকাৰে কোনে কৰে এই কেলেংকাৰী চিণ্ডিকেট, কোনে চলায়, কিমান টকা সংগ্ৰহ কৰে, সংগ্ৰহ কৰা মানুহ কোন চেত্ৰী থাপা বা কোন আছে, নামসহ ক'ত কয়, কিমান পইচা আহে, একেবাৰে পুংখানুপুংখভাৱে ভিডিঅ' আৰু ফটো দেখুৱাই মই সংবাদ মেল আয়োজন কৰিছিলোঁ। কিন্তু মালিকসকলক হেঁচা দিলে। গতিকে মই আহ্বান জনাইছোঁ, বালিলৈ জীপাত সুগ্ৰীবলৈ সেইপাত। তেওঁলোকে যে এই যে এদিন কোনোবা এগৰাকী সাংবাদিকক ৰাজহুৱাকৈ বেয়াকৈ ক'লে, পিছদিনাখনত তেওঁৰ সম্পৰ্কত বেয়া কথা কটু মন্তব্য ক'লে, কেতিয়াবা হিন্দু মুছলমানৰ নামত সাংবাদিকক বিভাজন কৰিবলৈ চেষ্টা কৰিলে, এতিয়াও কৰি আছে। এই যে কেতিয়াবা জাতিৰ নামত, গোষ্ঠীৰ নামত কোনোবা সাংবাদিক এগৰাকীক বেয়া মন্তব্য কৰি তেওঁলোকে যি ধৰণৰ এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ভয় ভাবুকি খুৱাই তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব খুজিছে, এইটো ফেচিজিমৰ আৰম্ভণি। এইটো স্বৈৰতান্ত্ৰিক শাসকৰ এইটো চৰিত্ৰ। ইয়াক বাধা দিব লাগিব, ৰোধ কৰিব লাগিব। আনকি বিধানসভাৰ মজিয়াত দুটা সংবাদ গোষ্ঠীৰ মালিক আৰু সম্পাদকসকলকো মুখ্যমন্ত্ৰীয়ে খুদ বেয়াকৈ কৈছে বা যিটো অধিকাৰ নাই, বিশেষাধিকাৰ তেওঁ ভংগ কৰিছে। কাৰণ যাৰ আত্মপক্ষ সমৰ্থন কৰিব পৰাকৈ সংসদৰ মজিয়াত মানুহগৰাকী, বিধানসভাৰ মজিয়াত মানুহগৰাকী নাই, তেওঁক লৈ কোনো কথা ক'ব নোৱাৰে। এইটো কোনো নীতি বিৰুদ্ধ কথা, এটা সংবিধান বিৰুদ্ধ কথা। এই যে কামটো কৰিছে তেওঁলোকে, এই কামটো এদেও দুদেওকৈ লোটা নিয়াৰ যিটো চেও এই কামটো কৰি আছে। আজি অকণমান কৰিছে, কাইলৈ সেই শেহতীয়াকৈ সেইকাৰণে জেললৈ দিয়াৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে। কিন্তু ৰাইজে বাধা দিলে, সকলো জাগিলে, সংবাদ গোষ্ঠীৰ লগত জড়িত, সংবাদ সেৱাৰ লগত জড়িত সকলো মানুহে প্ৰতিবাদ কৰাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষত হ'ল। আপোনালোকে চাব, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যিসমূহ তেওঁলোকৰ কণ্ট্ৰলত নাই, বিজেপি কণ্ট্ৰলত, সকলো প্ৰিণ্ট হওক বা যিমানবোৰ আছে ডাঙৰ ইণ্ডিয়ান এক্সপ্ৰেছ, ডাঙৰ হিন্দু, সকলোৱে কৰিছে, কোনো বাদ দিয়া নাই। সকলোৱে ৰবিশ কুমাৰলৈকে সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে মই ক'ব খোজোঁ যে এইটো আমাৰ গণতান্ত্ৰিক দায়িত্ব। এইটো আজি অলপ সময়ৰ কাৰণে ভয় ভাবুকি খাই যদি কোনোবাই মুখ বন্ধ কৰে, বিশেষকৈ সংবাদ গোষ্ঠীসমূহেও যদি ইয়াৰ পৰা বিৰত থাকে, মই ভাবোঁ যে কাইলৈ অধিক ভয়াৱহ হ'ব। কাৰণ এটা সময়ত বহু মানুহে প্ৰাণ দিব লগা হৈছে, বহু মানুহ জেললৈ গৈছে এটাও বিচাৰ নকৰাকৈ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সাংবাদিক বন্ধুসকল, সম্পাদকসকল, আমাৰ বুদ্ধিজীৱী, জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ, আনকি জাতীয় অনুষ্ঠানসমূহকো কৈছোঁ যে অন্যায় যেতিয়া হয় মাত মাতিবলৈ আপোনালোকে আৰম্ভ কৰক। আমাৰ বিৰোধী ৰাজনৈতিক দলৰো আৰু বহুত দায়িত্ব আছে। আমি একতাৰে এনেকুৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিব, নহ'লে দেশত গণতন্ত্ৰ নাথাকে। এনেকুৱা স্বেচ্ছাচাৰ অন্যায়, ফেচিবাদ অসমত আৰম্ভ হৈছে আৰু শক্তিশালী ৰূপত হ'ব। গতিকে পৰৱৰ্তী দিনসমূহত এনেকুৱা কাণ্ড যাতে কৰিব নোৱাৰে, আমি সকলোৱে একেলগে কাম কৰোঁ আহক।
আমি কোনেও ৰৈ থাকিব নালাগে। অন্যায় বুলি